নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পুত্ৰৰ বিয়াৰ দিনাই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল এগৰাকী পিতৃৰ। নিজৰ চাৰিচকীয়া বাহনেৰে এজোপা গছত খুন্দা মাৰে আৰু তাৰ পাছতে নিমিষতে প্ৰাণ হেৰুৱাই ব্যক্তিজনে। এই ঘটনা সংঘটিত হৈছে নাজিৰাত। জনাইছো আপোনালোকক সবিশেষ। পুত্ৰৰ বিয়াৰ দিনাই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল পিতৃৰ। এজোপা গছত খুন্দা নিজৰ চাৰিচকীয়া বাহনেৰে। নিমিষতে প্ৰাণ গ'ল নাজিৰাৰ যতীন শইকীয়াৰ জীৱন। গড়গাঁৱত ভকত থবলৈ গৈছিল নিজৰ বাহনলৈ আৰু ঘূৰি অহাৰ পথতেই সংঘটিত হয় এই ঘটনা। ঘটনাত প্ৰাণ গ'ল পূৰ্ণ তামুলী নামৰ আন এজন লোকৰো। পিতৃৰ মৃত্যুৰ পিছতে এতিয়া শোকস্তব্ধ বিবাহস্থলী। পুত্ৰৰ বিয়াৰ দিনাই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল এগৰাকী পিতৃৰ। এজোপা গছত নিজৰ চাৰিচকীয়া বাহনেৰে খুন্দা মাৰে আৰু তাৰ পাছতে নিমিষতে প্ৰাণ গ'ল নাজিৰাৰ যতীন শইকীয়াৰ জীৱন। গড়গাঁৱত ভকত থবলৈ গৈছিলে নিজৰ বাহনলৈ। ঘূৰি অহাৰ পথতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাত আচলতে প্ৰাণ গ'ল পূৰ্ণ তামুলী নামৰ আন এজন লোকৰো। পিতৃৰ মৃত্যুৰ পিছত এতিয়া শোকস্তব্ধ হৈ পৰিছে বিবাহস্থলী। যিহেতু পুত্ৰৰ বিয়া আছিলে আৰু বিয়াৰ দিনাই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল পিতৃৰ। এজোপা গছত নিজৰ বাহনেৰে খুন্দা মাৰে আৰু তাৰ পাছতে নিমিষতে প্ৰাণ হেৰুৱাই নাজিৰাৰ যতীন শইকীয়াই নামৰ পিতৃজনে। আৰু গড়গাঁৱত ভকত থবলৈ গৈছিল নিজৰ বাহনলৈ। ঘূৰি অহাৰ পথতেই সংঘটিত হয় এই দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত প্ৰাণ গ'ল পূৰ্ণ তামুলী নামৰ আন এজন লোকৰ। পিতৃৰ মৃত্যুৰ পিছত এতিয়া শোকস্তব্ধ হৈ পৰিছে বিবাহস্থলী। যিহেতু বিয়া আছিলে পুত্ৰৰ আৰু পুত্ৰৰ বিয়াৰ দিনাই এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল পিতৃৰ। এইখনে হৈছে সেইখন গাড়ী, যোনখন গাড়ীয়ে এজোপা গছত খুন্দা মাৰিলে আৰু সেই নিমিষতে প্ৰাণ হেৰুৱালে নাজিৰাৰ যতীন শইকীয়া নামৰ পিতৃজন। গড়গাঁৱত ভকত থবলৈ গৈছিলে নিজৰ বাহনলৈ আৰু ঘূৰি অহাৰ পথতেই সংঘটিত হয় এই ঘটনাত প্ৰাণ গ'ল পূৰ্ণ তামুলী নামৰ আন এজন লোকৰো। পিতৃৰ মৃত্যুৰ পিছত এতিয়া শোকস্তব্ধ হৈ পৰিছে বিবাহস্থলী। মন্তব্য আছে, শুনাব বিচাৰিছো। আচলতে হ'ব লগা নাছিলে, কিন্তু দুয়োজনৰ কিবা এটা মানে আজি মৃত্যুৰ ক্ষণেই আছিলে। এঘণ্টা আগত পোৱা হ'লে আমিও লগতে যাব লগা হ'লহেঁতেন। আচলতে অনুষ্ঠানটো আমি কৰি আহোঁতে প্ৰায় 1:30মান বাজিছে। চাহ তাহ খাই আৰু আমাক আচলতে আমি কালি অকলশৰীয়া হৈ গ'লোঁ। তেখেতে নিজেই ক'লে বোলে মই থৈ আহিলে আকৌ চিন্তা নকৰিব। সেইদৰে আমি কথা বতৰা পাতিলে আমাক মানে ঘৰত নমালে আৰু নমাই আমি তাতে আৰু তেওঁক সহবাস ধৰি আৰু মানে মই মুখত কিবা এটা লৈ যাওঁ, আপুনি মানে টোপনি নাহিব এনেকৈ বুলি মই দিও পঠাইছোঁ। ঠিক 3টা বাজিবলৈ 10 মিনিট আছে বুলি ইমান ঘড়ী চোৱা নাই। হাত মুখ ধুই পেলাই আমাৰ বিচনাত পৰোঁতে 3 বাজিছে আৰু চিলমিল টোপনি আহিছে। হৈছে 4:20 খবৰ আহিছে যে ফোন মাৰিছে আমাৰ তাৰানাথ বৰুৱাৰ বাপে, তাৰ পৰা কিমান সময়ত ওলাই আহিলে। মই বোলো 3 বজাত গৈছে, ঘৰ পোৱাহি নাই নহয়, কি হৈছে কথাটো। এতিয়া মই ফোন মাৰিছোঁ, তেওঁ নাম্বাৰলৈ ফোন মাৰিছোঁ। মই ভাবিছোঁ যে গাড়ী চাড়ী কিবা পামচাৰ হৈছে আৰু যেনে কৰিছে এনেকৈ ভাবিছোঁ। আকৌ ফোন মাৰিছে যে একো খবৰ একো পোৱা নাই। তেতিয়া লগে লগে মোৰ সন্দেহ হয় যে এওঁ কৈছে আপুনি সেইফালৰ পৰা আহক, মই এইফালৰ পৰা গৈ আছোঁ। এনেকৈ লগে লগে উঠি আৰু কাপোৰ পিন্ধি আৰু লগে লগে আহিছোঁ। আহি মানে মাজে মাজে মই চাই আহিছোঁ। থানা পাৰ হৈছোঁ, নাজিৰা থানা পাৰ হৈছোঁ। এখেতে ফোন কৰিব পাৰিব নাজিৰা থানা এইখিনিলৈকে একো মই হেৰি পোৱা নাই। মেটেঙাডোখৰতো মই লাহে লাহে ইফালে চাই একো পোৱাই নাই। তাকে ময়ো মেটেঙা পাইছোঁহি বোলে, এতিয়া একো দেখা নাইছিল বোলে। অকণমান পাছতে খবৰ পাইছোঁ বোলে এওঁ ইয়াতে আছে, নকটা হ'ল। লগে লগে ময়ো পাইছোঁগৈ আৰু। গতিকে এনেকুৱা আপুনি গৈ পাওঁতে তেখেতলোক ইতিমধ্যে তেখেতৰ মানে 3 বজাত তেওঁ ঘৰৰ পৰা ওলাই আহিছে। খুব বেছি আমি এঘণ্টা ডিফাৰেঞ্চত আমি খবৰটো পাইছোঁ। 4 বজাত মানে 4:10 আমাৰ তাৰানাথ বৰুৱাৰ বাপলে ঘৰৰ পৰা ফোন কৰিছে, দৰা ঘৰৰ পৰা, যে তেখেতসকল আহি পোৱাহি নাই যে
কেতিয়া আহিলে তাৰ পৰা কেতিয়া আহিলে তই ইউনিয়ন টাউনত বৰুৱাই নাজানে যে মই তেতিয়া ক'লো যে মোলৈ ফোন কৰিছে মই চিমেণ্ট টোপনি ঘূৰিছোহে আপোনালোকে ৰাস্তাতে পাইছে আমি স্পটত নাই বিচাৰি আহি পেলাই পাইছোঁ তাৰ আগত আমাক কোনেও খবৰ দিয়া নাই প্ৰথম আপোনালোকে দেখিছে প্ৰথম মানে আমাৰ টাউনৰ বুঢ়া আহিছে আৰু তেওঁৰ ছোৱালীজনী আহিছে মানে যতীন শইকীয়া ছোৱালীজনী আহিছে দুই আহি পেলাই আমি শুনি আপুনি ক'ব পালে মোক কৈছে মই বোলো নাজিয়া শুনা পাইছোঁ তাৰপিছত ৰাস্তাত পোৱাৰ পিছত তাৰপিছত হস্পিটেললৈ লৈ গৈছে তাতে ৰাস্তাৰ পাছত আমি আৰু খবৰ দিছোঁ সেইকেইটা কৰিছোঁ গোটেই মানুহ গোট খাইছে তাৰপৰা আমি থানালৈ মানে হেড কোৱাৰ্টাৰলৈ ফোন কৰিলোঁ থানা হেড কোৱাৰ্টাৰ আহিব আগতে হাণ্ড্ৰেড মাৰি পেলাই তাৰপিছত আমি মানুহ পঠাই আছোঁ এনেকৈ বুলি কৈ থানাৰ পৰা আকৌ মানে আহিছে আমাৰ ল'ৰাটো বিয়া কালি হৈ গৈছে ল'ৰাটো বিয়া কালি মানে 12টা 1টা বজাত ছোৱালী আমি সোমাইছেহি আৰু তাৰ পাছতে আমাৰ এটা আনুষ্ঠানিক কৰ্ম আছে আনুষ্ঠানিক কৰ্ম বেছি সময় হোৱা নাই অকণমান সময় হৈছে তাৰপিছত আৰু আহি পেলাই বোলে তেখেতৰ মই বোলো কাৰোবাক কওক মই তাৰমানে অকলীয়াকৈ জয় গুৰু শংকৰ ইতিমধ্যে আপোনালোকে আহি পাইছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমাৰ